সৰ্বসাধাৰণ ৰাইজৰ ওপৰত পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ দাম 29 টকাকৈ বৃদ্ধি পালে ৰন্ধন গেছৰ দাম আৰু ইয়াকে লৈ এতিয়া যথেষ্ট অতিষ্ঠ হৈ পৰা পৰিলক্ষিত হৈছে সৰ্বসাধাৰণ ৰাইজ কাৰণ পেট্ৰল ডিজেলৰ সমান্তৰালকে এতিয়া ৰন্ধন গেছৰ দাম বৃদ্ধি পাইছে আৰু ইয়াৰ লগে লগে এতিয়া অত্যাৱশ্যকীয় সামগ্ৰীৰ দামো বৃদ্ধি পাইছে আৰু মোৰ সৈতে আছে এগৰাকী গৃহিণী মহিলা মই তেখেতৰ সৈতে কথা পাতিম কাৰণ পুনৰ ৰন্ধন গেছৰ দাম বৃদ্ধি পাইছে 29 টকাকৈ আৰু যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে সৰ্বসাধাৰণ ৰাইজ আৰু এনেধৰণে এতিয়া বহু লোকে আচলতে এতিয়া গেছৰ পৰিৱৰ্তে খৰি ব্যৱহাৰ কৰিব লগা হৈছে কাৰণ যথেষ্ট দাম বৃদ্ধি পাইছে ৰন্ধন গেছৰ আৰু ইয়াকে লৈ সৰ্বসাধাৰণ ৰাইজ যথেষ্ট অতিষ্ঠ হৈ পৰা পৰিলক্ষিত হৈছে এগৰাকী গৃহিণী মহিলা আছে মই পোনে কথা পাতিম কাৰণ এয়া হৈছে ৰন্ধন গেছ আৰু এই ৰন্ধন গেছৰ দাম পুনৰ বৃদ্ধি পাইছে 29 টকাকৈ ৰন্ধন গেছৰ দাম পুনৰ বৃদ্ধি পাইছে বাইদেউ কি ক'ব হয় যেহেতু নেকি আমি এগৰাকী ৰান্ধনী হয় কাৰণ কেন গেছৰ দামবোৰ যদি বাঢ়ি যায় আমাৰ খুব প্ৰব্লেম হয় আৰু লগতে আমি কেতিয়াবা সময়মতে আমি গেছবোৰ নাপাওঁ কাৰণ গাঁৱত তেওঁলোকে মই সিদিনাখনো অৱশ্যে নোহোৱা নহয় কাৰণ যিটো আমাৰ ইণ্ডিয়ান গেছ হেৰিত এজেন্সিত গৈছিলো তেতিয়া তেওঁলোকে কৈছে যে কি যে অফিচত আহিব নালাগে কাৰণ কিয়নো যেহেতু নেকি হোম ডেলিভাৰী দিয়া হয় গতিকে হোম ডেলিভাৰী হিচাপে ল'ব কিন্তু হোম ডেলিভাৰী দিলেতো নহ'ব তেওঁলোকে আধা ৰাস্তাত আহি পেলাই গেছ শেষ কৰে আৰু আমাৰ গাঁৱৰ মানুহখিনি আমি বহুত কষ্ট হওঁ কাৰণ কিয়নো সময়মতে আমি গেছ নাপাওঁ আৰু আমাৰ লগতে ধৰক আজিকালিতো গেছ দি এইটো গেছ বিভাগে দি পেলাই আমাক অভ্যাসত পৰিণত কৰিলে গতিকে আমাৰ গাঁৱত খৰিও নাই তেনেকুৱা খৰিৰ কাৰণে আমি 2-3 দিন আমি চাহ পানী খাবৰ কাৰণে বহুত অসুবিধা খৰিও নাই কাৰণ কিয়নো আপোনালোকে জানে আজিকালি গেছটো অভ্যাসত পৰিণত হৈছে আৰু লগতে আজিকালি গাঁওবিলাকতো খৰি পাতৰ ব্যৱহাৰ কমি গৈছে আৰু লগতে আমাৰ বাঁহ কাঠ এইবিলাকো নাই সেয়া আমাৰ প্ৰব্লেম হৈছে গতিকে সদ্যহতে যদি গেছৰ দামবোৰ কমে আমাৰ দুখীয়া পৰিয়ালৰ কাৰণে খুবেই ভাল হ'ব বুলি ভাবোঁ আজি 29 টকাকৈ আকৌ বাঢ়িছে গতিকে আমাৰ প্ৰব্লেম হয় বহুত কাৰণ কিয়নো সকলোৱেতো ধৰক 1000-1200 টকা বা 929 টকা বা এনেকুৱা দি পেলাই গেছ কিনি ব্যৱহাৰ কৰোঁ সেইটোও সময়মতে আমি নাপাওঁ গতিকে আমাৰ অসুবিধা হৈছে যথেষ্ট অসুবিধা হৈছে নিশ্চয়কৈ আচলতে খৰিপাতো আচলতে এতিয়া গ্ৰামাঞ্চলত তেওঁলোকে নাপায় বুলি প্ৰকাশ কৰিছে তেনে ক্ষেত্ৰত যেহেতু ৰন্ধন গেছৰ দাম বৃদ্ধি পাইছে সেয়েহে তেওঁলোক যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে আৰু এই ক্ষেত্ৰত চৰকাৰক পুনৰ এই ক্ষেত্ৰত বিবেচনা কৰি দাম হ্ৰাস কৰাৰ বাবে দাবী জনাইছে এইসকল গৃহিণী মহিলাই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ